আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আমি এটা বিশেষ কাম এটা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে ছিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম, যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিৱেশন কৰিব। প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা। আমি আৰম্ভ কৰিম অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, অগ্নিযুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কটনা সাঁতৰিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, দিল হুম হুম কৰে, হেহে ঢোলে ডগৰে, আমি অসমীয়া নহওঁ দুখীয়া, বিস্তাৰহে অপাৰ, অৰুণ কিৰণ চিৰকি ভূষণ, যিটো অৰুণাচলৰ বাবে লিখা, আমি এক যাযাবৰ, প্ৰচণ্ড ধুমুহাই আবৃত্তি, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন, মানুহে মানুহৰ বাবে, শেষত উই আৰ দ্য চেম বোট ব্ৰাদাৰ। ইয়াত আমি অসমীয়া, বঙালী, হিন্দী, ভূপেন হাজৰিকাই 3টা ভাষাতে বেছিকৈ গান গাইছিল। 3টা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছোঁ। ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট ছিংগাৰ যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিলে, এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট ছিংগাৰ হৈছিল তেওঁলোকক মাতিম, আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পীসমূহৰ পৰা কনিষ্ঠতম কলেজত যোনে যোৱাবাৰ বেষ্ট ছিংগাৰ হৈছে বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল, আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিৱেশন কৰিম। তাৰ লগতে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীত অভিয়াছলি আন যি আমি তেখেতৰ জীৱনী এখন উদ্বোধন হ'ব বা আন যি কৰিব লাগে আমি সেইখিনি কৰিম। যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল। এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব, যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল। অলপ ৰিচাৰ্চ কৰিব লাগিব। লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে, অমুকৰ ঘৰত আছিলে, অমুকৰ ঘৰত ভাত খাইছিলে, অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে, অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে, বা নাওবৈচাত আছিলে, নাওবৈচাত ইলেকশ্যন খেলোঁতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে। এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ, কাৰণ বহুত মানুহ আনিবও নোৱাৰি। এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব। ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিচিসকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম। এইটো হ'ল নাম্বাৰ 1। তাৰ উপৰিও বাকী আমি অতিথিসকলক মাতিম। মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পৰ্টেল মুকলি কৰিম। সেইটো হ'ল যিসকলে অনুষ্ঠানটো চাব খোজে, কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে। যিসকলে পৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো, কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব। যদি যিমানে কয়, মই যদি দেখোঁ 10,000 কৈছে 10,000ক পঠিয়াম, 20,000 কৈছে 20,000ক পঠিয়াম। গতিকে আমি বিচাৰিছোঁ যে 20 আগষ্টলৈকে জনাব পাৰিব। 20 আগষ্টৰ পিছত